এই মুহূর্তত লৈ আহিছো অসমবাসী ৰাইজৰ কাৰণে ৰাতিপুৱাৰ কেইটাও বিগ ব্ৰেকিং নিউজ আজি হৈছে 10 মে ৰাজ্যৰ কোটি কোটি জনসাধাৰণৰ বাবে লৈ আহিছো কেইটামান গুৰুত্বপূৰ্ণ খবৰ। উচ্ছেদিত লোকৰ ঘৰ মাটিৰ ব্যৱস্থা কৰিব বদৰুদ্দিন আজমলে। উচ্ছেদিত পৰিয়ালৰ ল'ৰা ছোৱালীৰ পঢ়া শুনাৰ দায়িত্ব ল'ব বদৰুদ্দিন আজমলে। সমগ্ৰ অসমত উচ্ছেদ বন্ধ কৰাৰ দাবী আজমলৰ। উচ্ছেদৰ বিৰুদ্ধে আদালতৰ কাষ চাপিব বদৰুদ্দিন আজমলে। ইফালে পশ্চিমবঙ্গের পরে উচ্ছেদক লৈ বৃহৎ মন্তব্য করলে ডক্টর হিমন্ত বিশ্ব শর্মায়। বেদখলকারীর বিরুদ্ধে চলিব বৃহৎ উচ্ছেদ অভিযান। 13 তারিখের পরে রাজ্যত বিজেপি আরম্ভ করিব উচ্ছেদ। বঙ্গৰ পৰাই উচ্ছেদক লৈ কৰিলে ডাঙৰ মন্তব্য ডক্টর হিমন্ত বিশ্ব শর্মায়। লগতে কেইটামান ৰাজনৈতিক আৰু অৰাজনৈতিক খবৰ যোগত কৰা হৈছে আজিৰ দিনটোত। গতিকে এনেবোৰ খবৰ নিতে পাই থাকিবলৈ চেনেলটো সাবস্ক্ৰাইব কৰি ভিডিঅ'টোত এটা লাইক কৰিবলৈ নাপাহৰিব। হয় বন্ধু বান্ধৱীসকল, আজি আমাৰ প্ৰথমটো খবৰ খুবই গুৰুত্বপূৰ্ণ খবৰ। লগতে অসমবাসী ৰাইজৰ কাৰণে এটা ডাঙৰ খবৰ। উচ্ছেদৰ ঘৰ মাটিৰ ব্যৱস্থা কৰিব বদৰুদ্দিন আজমলে। উচ্ছেদিত পৰিয়ালৰ ল'ৰা ছোৱালী পঢ়া শুনাৰ দায়িত্ব ল'ব বদৰুদ্দিন আজমলে। সমগ্ৰ অসমতে উচ্ছেদ বন্ধ কৰাৰ দাবী আজমলৰ। ব্যক্তিগতভাৱে সকলো পৰিয়ালৰ শিক্ষাৰ সম্পূৰ্ণ দায়িত্ব ল'লে আজমলে। উচ্ছেদৰ বিৰুদ্ধে আদালতৰ কাষ চাপিব আজমলে। অসমত এবাৰ উচ্ছেদ হলে জীয়াই থকা মুস্কিল কৰিব। ফুমাৰি সকলোকে শেষ কৰাৰ হুংকাৰ আজমলৰ। চৰকাৰ গঠনৰ পূৰ্বে উচ্ছেদৰ চৰম বিৰোধিতা আজমলৰ। উচ্ছেদিতৰ ঘৰ মাটিৰ ব্যৱস্থা কৰিব বদৰুদ্দিন আজমলে। উচ্ছেদিত পৰিয়ালৰ ল'ৰা ছোৱালীৰ পঢ়া শুনাৰ দায়িত্ব ল'ব বদৰুদ্দিন আজমলে। তাৰ পিছত জনাইছো আমাৰ দ্বিতীয়টো খবৰ খুবই গুৰুত্বপূৰ্ণ খবৰ। লগতে অসমবাসী ৰাইজৰ কাৰণে এটা ডাঙৰ খবৰ। পশ্চিমবঙ্গত উপস্থিত হয়ে হুঁকিয়ানি প্ৰদান কৰিলে হিমন্ত বিশ্ব শৰ্মাই। বঙ্গৰ পৰাই উচ্ছেদক লৈ কৰিলে বৃহৎ মন্তব্য। 13 তাৰিখৰ পৰাই ৰাজ্যত বিজেপিয়ে আৰম্ভ কৰিব উচ্ছেদ অভিযান। চৰকাৰ গঠন কৰি পশ্চিমবঙ্গত চলিব একশন। সমান্তৰালকৈ অসমতো একশন চলিব বাংলাদেশীৰ বিৰুদ্ধে। বঙ্গৰ সীমান্ত সিল কৰা হ'ব বুলি ঘোষণা কৰিলে হিমন্ত বিশ্ব শৰ্মাই। সীমান্তৰ প্ৰৱেশ বন্ধ কৰি অসমত থকা বাংলাদেশী খেদি পঠোৱাৰ হুংকাৰ। 12 তাৰিখে অসমত গঠন কৰি এই একশন আৰম্ভ কৰিব হিমন্ত বিশ্ব শৰ্মাই। বেদখলকাৰীৰ বিৰুদ্ধে চলিব বৃহৎ উচ্ছেদ অভিযান। চৰকাৰ গঠন কৰি শান্তি ঘূৰাই অনাৰ সংকল্প হিমন্ত বিশ্ব শৰ্মাৰ। পশ্চিমবঙ্গত উপস্থিত হয়ে হুঁকিয়ানি প্ৰদান কৰিলে হিমন্ত বিশ্ব শৰ্মাই। বঙ্গৰ পৰাই উচ্ছেদক লৈ কৰিলে ডাঙৰ মন্তব্য। 13 তাৰিখৰ পৰাই ৰাজ্যত বিজেপিয়ে আৰম্ভ কৰিব উচ্ছেদ অভিযান। চৰকাৰ গঠন কৰি পশ্চিমবঙ্গত চলিব একশন। সমান্তৰালকৈ অসমতো একশন চলিব বাংলাদেশীৰ বিৰুদ্ধে। তো বন্ধুসকল, এইখিনি দিব লগা আছিল আজিৰ মূল ভিডিঅ'ৰ ইনফৰমেশ্যন। ভিডিঅ'টো ভাল লাগিলে চেনেলটো সাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। আৰু যদি ফেচবুকত চাই আছে তেনেহ'লে পেজটো ফলো কৰি লগত থাকিব। থ্যাংক ইউ ফৰ ওয়াচিং মাই ফুল ভিডিঅ'।